3 নম্বৰৰ পৰা প্ৰথম 3 নম্বৰ প্ৰশ্নটো দিছে 11 ৰ পৰা কি বিয়োগ কৰিলে 3 সমষ্টি 10/1 থাকিব 11 ৰ পৰা কি বিয়োগ কৰিলে 3 সমষ্টি 10/1 থাকিব 11 ৰ পৰা বিয়োগ কৰা কথা কৈছে তাৰ মানে 11 ৰ পৰা কিবা এটা বিয়োগ কৰিলে আমি এইটো পাম মানে এইটো উত্তৰটো গতিকে 11 ৰ পৰা যি বিয়োগ কৰিব দিছে হেতু আমি উলিয়াবৰ কাৰণে কি কৰিম 11 ৰ পৰা ইয়াকেই বিয়োগ কৰিম 11 ৰ পৰা 3 সমষ্টি 10/1 টো বিয়োগ কৰি দিম তাৰ পিছত আমি তাৰ শুদ্ধ উত্তৰ উলিয়াব পাৰিম আহাচোন তাক কিদৰে কৰিব পাৰি চাও এতিয়া 11 ৰ পৰা 3 সমষ্টি 10/1 টো বিয়োগ কৰি দিছো দেই এতিয়া কথা হল এটো গোটা সংখ্যা আৰু এটো এটা ভগ্নাংশ আমি বিয়োগ কেনেকৈ কৰিম ঠিক আছে তাৰ আগত আমি কি কৰি লম 11 বিয়োগ এই যে 3 সমষ্টি 10/1 আছে তাক আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত কৰিম ই মানে মিশ্ৰ ভগ্নাংশ হৈ আছে গতিকে তাক আমি অপ্ৰকৃত কৰিম কৰাৰ উপায়টো হৈছে এই দুটা প্ৰথমে পূৰণ কৰিবা 10 × 3 = 30 আৰু ওপৰটো তাৰ লগত যোগ কৰি দিব লাগে হল 10 × 3 = 30 30 × 1 = 31 এইদৰে আমি মিশ্ৰৰ পৰা অপ্ৰকৃত কৰিলো তাৰ পিছত এতিয়া 11 ৰ পৰা 10/31 বিয়োগ কৰিব লাগে ন দুই ধৰণে কৰিব পাৰি মই তোমালোকক এটা ধৰণ শিকাই লৈছো যেহেতু এই ভগ্নাংশ দুটাৰ তলত 10 আছে এই ভগ্নাংশটোৰ তলত 10 আছে তাৰমানে এটো হল লসাগু হল গতিকে আমি লসাগু 10 টো পাতি লম পাতি ই অকলশৰীয়া আছে আসলতে ইয়াৰ তলত এটা 1 থাকে তাৰমানে সেই 1 আৰু 10 ৰ লসাগু 10 গতিকে কি কৰিম এতিয়া 10 ৰ লগত আমি এটো পূৰণ কৰি দিও 10 আৰু এটা শূন্য বহাইলো হল তাৰমানে 11 * 11 আৰু এটা শূন্য বহাইলো বিয়োগ 31 এতিয়া 10 ৰ পৰা তুমি 31 বিয়োগ কৰিলে পাবা 79 হল এইটোৱে উত্তৰ কোনোবাই ইয়াক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিও দেখাব পাৰে আৰু অন্য ধৰণে যদি কৰো ইয়াক যদি পুনে পুনে কৰো তাৰমানে এই বস্তুটো নেদেখাকৈ আমি এটো পুনে পুনে উত্তৰ উলিয়াব পাৰো হেতু নিজৰ বুজি পোৱাৰ ওপৰত কথা শিক্ষকজনে যিমান সহজকৈ বুজাব পাৰে তেওঁৰ কথা এতিয়া 11 বিয়োগ 10/3 সমষ্টি ন 3 × 30 30 × 1 = 31 মই এই মাজৰ শাৰীটো নেদেখুৱাকৈ কৰিব পাৰিম চাব দেই তলত থকা সংখ্যা 10 আছে কেতকৈ 10 পাতিম এই দুটা আমি মুখতে পূৰণ কৰি লম বা এনেকৈ কাষত দেখুৱাই দিছো 11 পূৰণ 10 হল 110 পালো হল সেই 110 ৰ পৰা 31 টো বিয়োগ কৰি দিও ইয়াতে এটো মুখতে মানে কাষতে কৰি দেখুৱাইছো তেতিয়া পাম আমি 79 হল এনেদৰ আমি উত্তৰটো উলিয়াই থব পাৰো ঠিক আছে এবাৰ 2 নম্বৰটো 3 নম্বৰ শেষ হল এবাৰ 4 নম্বৰ প্ৰশ্ন কৈছে দুটা সংখ্যাৰ যোগফল 27.081 সিহঁতৰ সৰুটো 8.9 হলে ডাঙৰটো কিমান কলে দুটা সংখ্যাৰ যোগফল অৰ্থাৎ যিকোনো দুটা সংখ্যা যোগ কৰি পেলাই এটো হৈছে মানে তাৰে এটা সংখ্যা হৈছে 8.9 8.9 আৰু কিবা এটা সংখ্যা যোগ হৈ পেলাই এটো হৈছে তাৰমানে সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো যোগ হৈ এটো হৈছে যোগফল হৈছে এতিয়া যোগফল বুলি ক'লে যোগফলটো সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটোতকৈ ডাঙৰেই হ'ব কাৰণ সিহঁত দুটা মিলি হৈছে গতিকে বাকি সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো যোগফলতকৈ সৰু হ'ব মানে ইয়াতকৈ এটো সৰু হ'ব আৰু এটো সংখ্যাও সৰু হ'ব যেটো ওলাব তাৰমানে এতিয়া যোগফল বুলি ক'লে আমি বিয়োগ কৰিব লাগিব যোগফল বুলি ক'লে এটা সংখ্যাৰ পৰা যোগফল বুলি ক'লে যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰি দিব লাগে ইয়াত এটা বুলি কোৱা নাই বাৰু সৰু বুলি কৈছে গতিকে যোগফলৰ পৰা যদি সৰুটো সংখ্যা বিয়োগ কৰো আমি ডাঙৰটো পাম আৰু ডাঙৰটো বিয়োগ কৰিলে সৰুটো পাম বৰ্তমান আমি উলিয়াব লাগিব ডাঙৰটো গতিকে এই যোগফলৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিম ঠিক আছে 4 নম্বৰ সলিউশন বুলি লিখি লৈছো অসমীয়াত সমাধান বুলি লিখিব লাগে তাৰ প্ৰশ্নটো দিয়া আছিল দুটা সংখ্যাৰ যোগফল 27.081 আৰু সৰু সংখ্যাটো 8.9 গতিকে ডাঙৰ সংখ্যাটো উলিয়াবলৈ হলে যোগফলৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব
তেতিয়া আমি বিয়োগ কৰিলে ডাঙৰ সংখ্যাটো পাই যাম ঠিক আছে এতিয়া দেখিছো 8.9 ঠিক আছে দশমিকৰ তলত মিলিছে ইয়াৰ বাকি কেইটা খালি আছে ন আমি ইয়াত শূন্য বহাই লব পাৰো দুটা তাৰ পিছত 1 ৰ পৰা শূন্য গলে 1 8 ৰ পৰা শূন্য গলে 8 এতিয়া 0 ৰ পৰা 9 আমি বিয়োগ কৰিব নোৱাৰো কিয় ওপৰৰ সংখ্যাটো সৰু শূন্যটো ইয়াতকৈ সৰু গতিকে কাষৰ পৰা ধাৰ কৰিম 7 ৰ পৰা ইয়ালে 1 ধাৰ কৰিলে 10 হ'ব আৰু 10 ৰ পৰা 9 গলে 1 তাৰ পিছত দশমিক নেমি হলে না 7 ৰ পৰা যেতিয়া 1 ধাৰ কৰি নিছিলো তেতিয়া থাকি গল 6 এতিয়া 6 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰো কাৰণ 6 টো 8 তকৈ সৰু আকৌ 1 ধাৰ কৰিলো 16 16 ৰ পৰা 8 গলে 8 ইয়াত থাকিল 1 1 টো নামি আহিল হল এটা ডাঙৰ সংখ্যাটো আমি 18.181 পালো হেতৰ 5 নম্বৰ প্ৰশ্নটো দিছে 67.83 ৰ পৰা কিমান বাদ দিলে 67.5 থাকিব অৰ্থাৎ 67.83 ৰ পৰা কিমান বাদ দিলে 67.5 থাকিব বাদ দিয়া আছে বাদ দিয়া মানে বিয়োগ কৰিব লাগিব কমাই দিব লাগিব বাদ দিয়া মানে বিয়োগ কৰা বা কমাই দিয়া ঠিক আছে কমাবলৈও আমি বিয়োগই কৰিব লাগিব মানে 67.83 ৰ পৰা বাদ দিব লাগিব মানে তেতিয়াহে আমি সংখ্যাটো পাম 67.83 ৰ পৰা এইটো বাদ দিব লাগিব তেতিয়াহে আমি বাদ দিয়া সংখ্যাটো পাম হেয়া 67.83 টো পাতিছো তাৰ পৰা 67.5 বাদ দিছো তেতিয়াহে বাদ দিয়া সংখ্যাটো পাম ঠিক আছে এটি ইয়াত খালি ঠাই আছে শূন্য এটা বহাই লব পাৰো আমি 3 পৰা 0 গলে 3 আৰু 8 ৰ পৰা 5 গলে 3 দশমিকৰ তলত দশমিক বহিল তাৰ পিছত এতিয়া এই দুটা মিলি আছে না 67 মিলি আছে তাৰ মানে 0 তাৰ মানে 0.33 বাদ দিলে আমি 67.50 পাম 67.83 ৰ পৰা 0.33 বাদ দিলে আমি 67 পাম কাষত তোমালোকক প্ৰমাণটো দেখুৱাই দিছো নালাগে তোমালোকে দেখুৱাব তথাপি মই প্ৰমাণ দেখুৱাই দিছো প্ৰমাণ কৰি দেখুৱাইছো বাৰু 67.83 তাৰ পৰা 0.83 টো বিয়োগ কৰি দেখুৱাই দিওঁ 3 পৰা 3 গলে 0 8 পৰা 3 গলে 5.76 নামি আহিলে ন ঠিক আছে প্ৰশ্নত দিয়া সংখ্যাটো তুমি কৈছিলে যে 67.83 পৰা কিমান বাদ দিলে এইটো হ'ব না 33 বাদ দিলে এইটো কৰি দেখুৱাব নালাগে তথাপি মই তোমালোকক দেখুৱাইছো জানিবৰ কাৰণে 6 নম্বৰ প্ৰশ্ন ৰাম হৰি আৰু যদুৰ দেহৰ ওজন ক্ৰমে 73.67 কিলোগ্ৰাম 109.7 কিলোগ্ৰাম 101.56 কিলোগ্ৰাম হলে সিহঁতৰ মুঠ ওজন কিমান হ'ব ইয়াতে ৰাম হৰি যদুৰ ওজন ক্ৰমে দিয়া আছে ন একেলগে দি দিয়া নাই ৰামৰ ওজন ইমান হৰিৰ ওজন বুলি ইমান দি দিয়া নাই গতিকে ইয়াত নাম কেটা আগতে দিছে আৰু সংখ্যাখিনি সিহঁতৰ ওজনবোৰ পিছৰ ফালে দিছে আমি বুজি ল'ব লাগিব যে প্ৰথমটো ৰাম গতিকে প্ৰথমটো ৰামৰ ওজন হৰি যদুৰ ওজন গতিকে কৈছে সিহঁতৰ মুঠ ওজন কিমান মুঠ ওজন সদায় যোগ কৰিব লাগিব মুঠ হিচাপ সদায় যোগ কৰি উলিয়াব লাগে তাৰমানে এই তিনিওজনৰ ওজন কেটা আমি যোগ কৰিব লাগিব যোগ কৰিলে মুঠ ওজনটো পাম ইয়া ৰামৰ ওজন দেখিছো ন 73.67 কিলোগ্ৰাম হৰিৰ ওজন 109.7 কিলোগ্ৰাম আছিল এটো তলত শূন্য এটা বহাই দিছো খালি ঠাই আছে কাৰণে তাৰছত যদুৰ ওজন 101.56 কিলোগ্ৰাম এতিয়া মুঠ ওজন এটাকে মুঠ ওজন আমি যোগ কৰি উলিয়াব লাগিব 7 6 13 নি হাতে গল 1 1 6 7 7 1 14 14 পাছে 19 নৰ হাতে গল 1 1 3 4 4 9 13 13 1 14 4 হাতে গল 1 1 7 8 আৰু 1 1 2 সিহঁতৰ মুঠ ওজন হল 284.93 কিলোগ্ৰাম সকলোৱে নিশ্চয় বুজি পাইছা 7 নম্বৰ প্ৰশ্ন বাবলুৱে 175.75 টকাৰে এজোৰ জোতা 81.68 টকাৰে এজোৰ মোজা আৰু 268.50 টকাৰে এটা স্কুল বেগ কিনিলে তেওঁ মুঠতে কিমান টকা খৰচ কৰিলে মানে বাবলুৱে
এই তিনিটা বস্তু কিনিছে সেই তিনিটা বস্তু কিনোতে ইমানখিনি টকা খৰচ হৈছে ন এটা কথা মুঠ খৰচটো আমি উলিয়াব লাগে সদায় মুঠ খৰচ উলিয়াবলৈ আমি যোগেই কৰিব লাগিব প্ৰথমে এনেকৈ এযোৰ জোতাৰ দাম 175.75 টকা এযোৰ মোজাৰ দাম 81.68 টকা স্কুল বেগৰ দাম 268.50 টকা বুলি লিখি লৈছোঁ এতিয়া তলত মুঠ খৰচ এটাকে মুঠ খৰচ আমি যোগ কৰি উলিয়াব লাগিব 8 পাছে 13 3 হাতে গ'ল 1 6 1 13 13 পাছে 18 18 1 19 9 হাতে গ'ল 1 দশমিক বহিল 1 পাছে 6 6 1 7 7 8 7 8 15 5 হাতে গ'ল 1 1 7 8 8 16 16 8 22 2 হাতে গ'ল 2 2 1 3 3 2 5 525.93 টকা 8 নম্বৰ প্ৰশ্ন 712.534 লগত কি যোগ কৰিলে 1014.538 হ'ব মানে 712 লগত 712.534 লগত কি যোগ কৰিলে এইটো হ'ব কাৰণ ইয়াৰ লগত কিবা এটা যোগ কৰিলে এইটো হ'ব তাৰমানে ইতিমধ্যে বুজাই আছে যে এই সংখ্যাটো ইয়াতকৈ ডাঙৰ মানে ইয়াৰ লগত যেতিয়া আমি যোগ কৰিম তেতিয়াহ'লে সংখ্যাটো ইয়াতকৈ ডাঙৰ হ'ব মানে আৰু সেইটো সংখ্যাটো হৈছে এইটো এতিয়া সংখ্যাটো কি যোগ কৰিম যেটো যোগ কৰিলে এইটো হয় গতিকে আমি যোগ কৰিলে এইটো হয় তাৰমানে এই যোগফল গতিকে যোগফলটোৰ পৰা আমি এই সংখ্যাটো বিয়োগ কৰি দিলে যোগ কৰিবলগীয়া সংখ্যাটো পাম সেই দেখুৱাইছোঁ এইকাৰণে যে 1014.538 ৰ পৰা 712.534 বিয়োগ কৰিছোঁ বিয়োগ কৰি আমি 302.004 পালোঁ এটাকে যোগ কৰিবলগীয়া সংখ্যাটো 302.004 ইয়াক যদি মই প্ৰমাণ কৰি দেখুৱাব লাগে তোমালোকে কৰিব নালাগে বাৰু তোমালোকে এইটোৱে কৰিবা মই এটা যদি জ্যেষ্ঠসকলে চাই তেওঁলোকৰ প্ৰমাণৰ বাবে দেখুৱাই দিব পাৰোঁ আমাক কৈছিলে 712 লগত কি যোগ কৰিলে হতো ঠিক আছে 712.534 যোগ x বুলি ধৰিছোঁ এইটো বীজগণিতৰ সহায়ত দিছোঁ ক্লাছ 5 ৰ কাৰণে প্ৰয়োজন নহয় তথাপি জানিবৰ কাৰণে দেখুৱাইছোঁ যোগ কৰিবলগীয়া সংখ্যাটো x বুলি ধৰি লৈছোঁ তাৰমানে x মানে কিবা এটা সংখ্যা যোগ কৰিলে এই সংখ্যাটো হ'ব 1014.538 হ'ব হয়নে এতিয়া যেটো আমি x বুলি সংখ্যাটোৰ লগত এইটো সংখ্যা যোগ কৰিব নোৱাৰো হয়নে আমি ইয়াক সেইকাৰণে এইফালে থৈ দিলে এইফালে 1014.35 8 ৰাখিম ন x টো এইফালে ৰাখি দিম সংখ্যাটো সংখ্যাৰ ফালে গুচি যাব তাৰমানে এই সংখ্যাটো সমানচিন পাৰ হৈ গুচি যাব যাওঁতে ইয়াৰ আগত যোগচিন থাকে এতিয়া যোগচিনটো ইয়াত বিয়োগচিন হ'ব আৰু 712.534 হ'ব এতিয়া যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি এই ওপৰত দিয়া সংখ্যাটো পাম 302.004 পাম হয় মই কৈছিল যে যোগ কৰিবলগীয়া সংখ্যাটো x হয় আৰু সেই x টো হ'ল এই সংখ্যাটো 302.004 তালে 3 সকলে নিশ্চয় বুজি পাব এই সংখ্যাটো এই ধৰণে 5 ৰ ষ্টুডেণ্টে এই ধৰণে কৰিব নালাগে 5 ৰ কাৰণে উপযুক্ত নিয়ম এইটোৱে মই ডাঙৰ সকলক প্ৰমাণ কৰিবৰ কাৰণে দেখুৱাই দিছোঁ এইটো 9 নম্বৰ প্ৰশ্ন চপলৰ হাতত 11 টকা 20 পইচা আছে তাৰে তাই 7 টকা 75 পইচা ভায়েকক দিলে তাই হাতত কিমান টকা থাকিল না চপলৰ হাতত যিমানখিনি টকা আছিল তাৰ পাতাও ইমানখিনি 7 টকা 75 পইচা দি দিছে তাৰ মানে আগতে তাই হাতত যিমানখিনি পইচা আছিল সেই পইচাৰ পৰা এই 7 টকা 75 পইচা কমি গ'ল তাৰ মানে আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে বাকি থকা অংশটো পাম মানে তাই হাতত থকা পইচাটো পাম এটা লিখি লবা চপলৰ হাতত আছে 11 টকা 20 পইচা ভায়েকক দিলে 7 টকা 75 পইচা হয়নে চপলৰ হাতত যিমান টকা আছে তাৰ পৰা 7 টকা 75 পইচাতে বিয়োগ কৰিলেহে বাকি থকাটো পাম মানে তাই হাতত বাকি যিখিনি আছে হ'ব এতিয়া আমি বিয়োগ কৰিম সেইকাৰণে চপলৰ হাতত 11 টকা 20 পইচা ভায়েকৰ হাতত 7 টকা 75 পইচা আছে বিয়োগ কৰিম এতিয়া 0 ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰো 1 ধাৰ কৰিম 10 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিল 1 আমি 1 ৰ পৰা 7 বিয়োগ কৰিব নোৱাৰো একটো সৰু কাৰণে যে ইয়াৰ পৰা 1 ধাৰ কৰিলো তেতিয়া হ'ল 11 11 ৰ পৰা 7 গলে 4 হ'ল
তেতিয়া ইয়াত থাকি গ'ল 0 তাৰমানে 0 আৰু 1 মিলি 10 হ'ল তেতিয়া 10 ৰ পৰা 7 গ'লে আমি পাম 3 তেতিয়া বাকি থাকিল 3 টকা 45 পইচা ঠিক আছে সকলো নিশ্চয় বুজি পাইছা 10 নম্বৰ প্ৰশ্ন কৈছে 102.04 বিয়োগ 65.97 আৰু 31.008 বিয়োগ 0.84 যোগ কৰা ইহঁতৰ বিয়োগফল আৰু ইহঁতৰ বিয়োগফলটো যোগ কৰিব লৈছে নে বহুত কথা আছে বুজি পাব লাগিব ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা দিয়া আছে সেইটো বিয়োগ কৰি দিছে আৰু ইয়াৰ ভিতৰত ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা আছে বিয়োগ আছে গতিকে আমি এইটো বিয়োগ কৰিম আৰু এইটো বিয়োগ কৰিম তাৰ পিছত যোগ কৰিম ঠিক আছে তাক আমি দুই ধৰণে কৰিব পাৰোঁ আমি যদি প্ৰশ্নত থকাটোৰ মতে পাতি লওঁ তেতিয়াহ'লে এইদৰে পাতিব লাগিব মাজত আমি যোগ চিহ্নটো বহাই লওঁ তাত যে আৰু লিখা আছে লিখা আৰু ঠাইত আমি যোগ চিহ্ন বহাই দিলে হ'ল তাৰপিছত এইটোৰ পৰা এইটো বিয়োগ কৰিম এইটোৰ পৰা এইটো বিয়োগ কৰিম কৰি যিটো উত্তৰ ল'ব সেইটো আমি যোগ কৰি দিম ঠিক আছে বা তলত দিয়া ধৰণে এনেকৈ কৰি ল'ব পাৰি এইটোৰ পৰা বিয়োগ কৰি শেষত যোগ কৰি দিলেও হ'ব এতিয়া ইয়াৰ পৰা বিয়োগ কৰিলে কিমান পাম ন 2 নম্বৰত 4 আছে ইয়াতে 7 আছে 4 পৰা আমি 7টো বিয়োগ কৰিব নোৱাৰোঁ কাৰণ কাষত 0 আছে তাৰ পৰা ধাৰ কৰিব নোৱাৰোঁ গতিকে 2 পৰা ইয়ালে 1 ধাৰ কৰিম তাৰ পৰা 4 লৈ 1 ধাৰ কৰিম 14 ৰ পৰা 7 গ'লে 7 তাৰ পিছত যেতিয়া 0 10 হৈছিল 10 পৰা ইয়ালে 1 লৈ যাওঁতে ইয়াত থাকি গ'ল ন তে 9 পৰা 9 গ'লে 0 দশমিক ইয়াৰ 2 পৰা 1 ধাৰ কৰিছিলোঁ গতিকে ইয়াত থাকিল 1 1 ৰ পৰা আমি 5 বিয়োগ কৰিব নোৱাৰোঁ গতিকে এটো 0 থাকিল 0 ৰ পৰা নোৱাৰোঁ কাৰণে আমি 10 ৰ পৰা ইয়াৰ পৰা 1 ধাৰ কৰিলে যেতিয়া 10 হ'ল ইয়াত 10 হ'ল 10 পৰা ইয়ালৈ গ'লে 11 হ'ল তে 11 ৰ পৰা 5 গ'লে 6 আৰু ইয়াত থাকি গ'ল 9 এতিয়া সেই 9 ৰ পৰা 6 গ'লে 3 যোগ কেনেকৈ এইটো এতিয়া ইয়াতে বিয়োগ এই সংখ্যাটো 3টা আছে দশমিকৰ পাছত 3টা আছে ইয়াত 2টা আছে না ইয়াত 3 নম্বৰটো 8 ইয়াত 3 নম্বৰটো আমি 0 বুলি ধৰো তাৰমানে 8 ৰ পৰা 0 গ'লে 8 তাৰ পিছত 0 ৰ পৰা 4টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিম ইয়ালৈ আকৌ 1 ধাৰ কৰিম তেতিয়া 10 হ'ব 10 ৰ পৰা 4 গ'লে 6 ইয়াত থাকিল তেতিয়া 9 তো 9 ৰ পৰা 8 গ'লে 1 দশমিক আমি 1টোৰ পৰা ধৰি দিছিল তেনে এইটো 0 হৈ গ'ল হয়নে তো 0 ৰ পৰা 0 গ'লে 0 আৰু 3 নামি আহিল এটা দুইটা যোগ কৰি দিলে কিমান পাম ন যোগ কৰিলে ইয়াতে দশমিকৰ পাছত 2টা আছে 3টা আছে 3 নম্বৰটো 8 বহাই লওঁ 7 6 13 3 হাতি গ'ল 1 1 0 1 1 1 2 দশমিক 6 0 6 আৰু 3 3 6 তোমালোকে ঠিয় কৰি যোগ কৰিব পাৰা বিয়োগ কৰিব পাৰা মই এনেকৈ দেখুৱাই দিছোঁ আমি যদি এই ধৰণে কৰোঁ তেতিয়াহ'লে যোগফল আৰু বিয়োগফলটো আছে ইয়াতে বাৰু বহাই দিম প্ৰথম এইটো বহাইছোঁ গতিকে ইয়াৰ যোগফল হ'ব 36.07 আৰু এইটো তাৰমানে ইয়াৰ যোগফল হ'ল বিয়োগফল হ'ল 30 - 168 তে ওপৰত খালি আছে কাৰণে 0 এটা বহাই লওঁ আৰু যোগ কৰোঁ যোগফল বুলি কৈছেতো গতিকে যোগ কৰিলে কিমান পাম 0 8 8 6 1 13 3 হাতে গ'ল 1 1 0 1 1 1 2 দশমিক 6 3 3 6 হল এই ধৰণে আমি কৰিব পাৰোঁ 11 নম্বৰ প্ৰশ্ন 15.9 যোগ 9.8 ৰ লগত কিমান যোগ কৰিলে যোগফল 30 হ'ব আমি আগতে পাইছিলোঁ যে 8 নম্বৰটো ধৰি ইয়াৰ লগত এই সংখ্যাটোৰ লগত কি যোগ কৰিলে এইটো হ'ব ন ইয়াত এটা সংখ্যা দিছিলে ইয়াতে দুটা সংখ্যাৰ যোগফল দিছে দুটা সংখ্যা যোগ দেখুৱাইছে তাৰমানে সেইটো যোগ কৰিলে এনেকুৱা এটা সংখ্যা ওলাব যিটোৰ লগত যোগ কৰিলে কিবা এটা যোগ কৰিলে আমি 30 পাম গতিকে যোগফল 30 পাম ন আমি কি কৰিম যোগফল বুলি কৈছে যে 30 সেই যোগফল 30 টোৰ পৰা আমি এই দুটা যোগ কৰি বিয়োগ কৰি দিম আহাচোন চাওঁ কাষত মই দুটা ধৰণ দেখুৱাইছোঁ প্ৰশ্নটো ধৰাৰ ধৰণে কৈছোঁ মানে 30 বিয়োগ 15.9 যোগ 9.8 মানে 30 ৰ পৰা এই দুটাৰ যোগফলটো বিয়োগ কৰিব লাগে নাইবা আমি এনেকৈও কৰিব পাৰোঁ এই দুটা যোগ কৰা বুলি কৈছে গতিকে যোগ কৰি লওঁচোন 9 8 17 7 হাতে গ'ল 1 1 5 6 6 9 15 5 হাতে গ'ল 1 1 1 2 হ'ল এইদৰে কৰিলোঁ তাৰপিছত এই 25.9
7টো বিয়োগ কৰিম ইয়াত দশমিক দি এটা শূন্য বহাই লওঁ 30ত দশমিক নাছিলে হয়নে গতিকে 30ত দশমিক দি শূন্য এটা বহাই লৈছোঁ তেতিয়া 25.7টো তাৰ তললৈ মিলাবলৈ সুবিধা হৈছে বহুতে দশমিকটো বহাব নাজানে কাৰণে অংকটো ভুল কৰি পেলাই এটা বিয়োগ কৰিব লাগে 0 পৰা 7 বিয়োগ কৰিব নোৱাৰোঁ এইটো 0 পৰা বিয়োগ কৰিব নোৱাৰোঁ গতিকে 3 পৰা ইয়ালৈ এক ধাৰ কৰিম 10 হ'ব ইয়াৰ পৰা ইয়ালৈ এক ধাৰ কৰিলে 10 হ'ব তেতিয়া 10 পৰা 7 গ'লে আমি পাম 3 ইয়াত থাকি যাব 9 9 পৰা 5 গ'লে 4 দশমিক পঢ়িলোঁ ইয়াত থাকিল 2 2 পৰা 2 গ'লে 0 হয়নে আগফালে 0 বহাব নালাগে আমি এইটো উত্তৰ পালোঁ ইয়াক যদি আমি এই নিয়মত কৰোঁ 30 বিয়োগ এটা যোগ কৰিলে 25.7 পাম হয়নে এই বিয়োগটো এইটোৰ বুলি ভাবাচোন 4.3 পাম ঠিক আছে মই তোমালোকক প্ৰথমে এইটো কৰি দিয়াৰ কাৰণটো হৈছে কি ইয়াৰ জৰিয়তে যোগ আৰু বিয়োগটো সহজে কৰি ললোঁ তাৰ পিছত নিয়ম মতে দেখুৱাই দিছোঁ ইয়াতে 12 নম্বৰ প্ৰশ্ন তিনিজনী ছোৱালীৰ ওজন ক্ৰমে 17.57 কিলোগ্ৰাম 23.825 কিলোগ্ৰাম 21.955 কিলোগ্ৰাম হ'লে সিহঁতৰ মুঠ ওজন কিমান সদায় কৈছোঁ যে মুঠ ওজন উলিয়াবলৈ যোগ কৰিব লাগে তিনিজনী ছোৱালীৰ হিচাপ দিছে গতিকে তিনিজনী ছোৱালীৰ ওজনৰ হিচাপটো আমি যোগ কৰি দিম তেতিয়া আমি সিহঁতৰ মুঠ হিচাপটো পাম ইয়া ছোৱালী তিনিজনীৰ ওজন লিখিছোঁ এটা 3 বুলি লিখিছোঁ দেই ছোৱালী তিনিজনীৰ ওজন 17.57 আছিলে 57 আছিলে বাকিবোৰত তিনিটা অংক থকাৰ কাৰণে ওপৰত আৰু এটা শূন্য বহাই দি পেলাই সিহঁতৰ সমান কৰি পেলালোঁ 23.825 21.955 আমি হিচাপটো বহাই ল'লোঁ এতিয়া যোগ কৰি দিম পাছে 10 শূন্য হাতে গ'ল 1 1 7 8 8 10 10 পাছে 15 5 হাতে গ'ল 1 1 পাছে 6 6 9 6 8 14 14 9 23 3 হাতে গ'ল 2 2 7 9 9 1 10 10 3 13 3 হাতে গ'ল 1 1 1 2 2 4 6 63.350 কিলোগ্ৰাম ঠিক আছে তলত আমি আকৌ লিখি দিব পাৰোঁ 63.350 কিলোগ্ৰাম কেতিয়াবা এনেকৈ দুবাৰ লিখি দিলে স্পষ্ট হয় মানে কথাকথি হ'লে তলত এবাৰ লিখি দিব পাৰি 13 নম্বৰ প্ৰশ্ন এখন কিতাপৰ দাম 25 টকা 40 পইচা পিংকুৰ হাতত আছে 12 টকা 50 পইচা পিংকুৰ হাতত 12 টকা 50 পইচা আছে আৰু কিমান টকা হ'লে সি কিতাপখন কিনিব পাৰিব কথাটো ভালদৰে বুজিব লাগিব দেই কিতাপখনৰ দাম দিয়া আছে আৰু পিংকুৰ হাতত আছে ইমান টকা হয়নে কিন্তু সি কিতাপখন এই 12 টকা 50 পইচাৰে কিনিব পৰা নাই কাৰণ কিতাপখনৰ দাম তাতকৈ বেছি মানে পিংকুৰ হাতত যিমান টকা আছে কিতাপখনৰ দাম তাতকৈ বেছি তাৰ মানে পিংকুৰ পইচা কম আছে পিংকুৰ হাতত টকা কম আছে গতিকে কিমান টকা কম আছে আমি সেইটো উলিয়াব লাগিব কেনেকৈ উলিয়াম কিতাপখনৰ যিটো দাম দিয়া আছে সেই কিতাপখনৰ দামৰ পৰা পিংকুৰ হাতত যিমানখিনি টকা আছে সেইটো বিয়োগ কৰিলে আমি তাৰ প্ৰয়োজন হোৱা টকাটো উলিয়াব পাৰিম ঠিক আছে চোৱা এখন কিতাপৰ দাম 25.40 টকা বা 40 টকা পিংকুৰ হাতত আছে 12.50 টকা এতিয়া প্ৰয়োজন হোৱা টকা এটাকে প্ৰয়োজন হোৱা টকা বিয়োগ কৰিব লাগিব কাৰণ কিতাপখনৰ দামতকৈ তাৰ হাতত কম পইচা আছে কিতাপখনৰ দাম যিটো পিংকুৰ হাতত তাতকৈ কম পইচা আছে গতিকে সেইটো মিলাবৰ কাৰণে কিমান পইচা লাগিব সেইটো বিয়োগ কৰিব লাগিব ঠিক আছে 0 পৰা 0 গ'লে আমি 0 পাম 9 পৰা 4 পৰা 5 বিয়োগ কৰিব নোৱাৰোঁ গতিকে এক ধাৰ কৰিলোঁ 14 14 পৰা 5 গ'লে আমি পাম 9 কাৰণ 9 পাছে 14 হয় ইয়াত থাকিল 4 পৰা 2 গ'লে 2 এতিয়া 2 পৰা 1 গ'লে 1 কিমান পালোঁ 12.90 টকা 90 বা 12 টকা 90 পইচা তাৰমানে 12 টকা 90 পইচা হ'লে পিংকুৱে কিতাপখন কিনিব পাৰিব শেষ প্ৰশ্ন দুটা সংখ্যাৰ বিয়োগফল 51.0321 যদি এটা সংখ্যা 54.21 হয় তেন্তে আনটো কিমান বিয়োগফল বুলি কৈছে অৰ্থাৎ কোনোবা এটা সংখ্যাৰ পৰা এই সংখ্যাটো বিয়োগ কৰি আমি এইটো পাইছোঁ বিয়োগফল মানে বিয়োগ কৰি ওলোৱা সংখ্যা এই সংখ্যাটো
কোনোবা এটা সংখ্যাৰ পৰা এইটো বিয়োগ কৰি এইটো ওলাইছে বা ইয়াৰ পৰা কোনোবা এটা সংখ্যা বিয়োগ কৰি এইটো ওলাইছে না গতিকে বিয়োগফল বুলি ক'লে আমি যোগ কৰিব লাগে এই বিয়োগফলৰ লগত এটা সংখ্যাটো যোগ কৰিলে আমি আনটো সংখ্যা পাম দুটা সংখ্যাৰ বিয়োগফল লিখি ললো এটা সংখ্যা 54.21 লিখি লৈছো ন ইয়াৰ তলত ঠিকে আছে বাকি দুটা খালি আছে গতিকে আমি দুটা শূন্য বহাই ল'ব পাৰো এনেকে এতিয়া বিয়োগফল বুলি কৈছে বিয়োগফল বুলি ক'লে এটা সংখ্যাৰ লগত বিয়োগফলটো যোগ কৰিব লাগে গতিকে যোগ কৰিম এতিয়া 2 1 0 1 2 0 2 3 1 4 0 2 2 দশমিক 1 4 5 5 5 10 আনটো সংখ্যা এইটো মই যদি প্ৰমাণ কৰি দেখুৱাম তোমালোকক প্ৰমাণ কৰি দেখাব পাৰো যে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে এইটো পাম দেখাই দিব পাৰো তোমালোকক কাৰণ দুটা সংখ্যাৰ বিয়োগফল দেখুৱাইছিলে ঠিক আছে এবাৰ বীজগণিত হিচাপে দেখাই দিম তোমালোকে সেইটো পৰীক্ষাত কৰিব নালাগে জানিবৰ কাৰণে শিকাইছো আৰু শিক্ষকসকলক শিকাব নালাগে যদি কোনোবা শিক্ষকে মানে অভিভাৱকে অংকটো ক্লিয়াৰলি বুজি নাপায় তেওঁলোকৰ কাৰণে বুজাবৰ কাৰণে মই সুবিধা কৰি আকৌ এবাৰ বুজাই দিছো মানে কৈছে দুটা সংখ্যা ধৰক এটা সংখ্যা যোগ আনটো সংখ্যা দেই ছুটিকৈ লিখিছো সমান কি হ'ব ও এটা বিয়োগফল হ'ব বিয়োগফল আছিল তো এটা সংখ্যাৰ পৰা আনটো সংখ্যা বিয়োগ কৰিলে আমি পাম 51.0321 তাৰে এটা সংখ্যা আমি থাকক এটা সংখ্যা বুলি থাকক আনটো সংখ্যা আমি এইটো বুলিকে ধৰি ললোচোন যেটো এটা সংখ্যা বুলি কৈছে হেতুকে ধৰিছো 54.21 হল তাৰ পিছত এই সংখ্যাটো আমি পাম এনেকে যা আমি এটা সংখ্যা বুলি লিখি থৈছো কোনোবাই x y ধৰি লব পাৰে এটা সংখ্যা সমান আমি এটা সংখ্যা উলিয়াম দেই এটিকে এইটো সংখ্যাটো যেতিয়া সমান চিন পাৰ হৈ যাব সংখ্যাটো সংখ্যাৰ ফালে গুচি যাব ন তেতিয়া আমি কি পাম সংখ্যাটো মাইনাস থকা সংখ্যাটো কি বলে পাৰ হৈ গলে প্লাস হৈ যাব সমান চিন পাৰ হলে প্লাস হ'ব এইদৰে আমি বুজাই দিলো যে সংখ্যাটো এটো হয় 105.2421 এটো জানিবৰ কাৰণে শিকাইছো পঞ্চম শ্ৰেণী যেহেতু পঞ্চম শ্ৰেণী ছাত্ৰ-ছাত্ৰীক ইমান জটিল নিয়ম শিকাব নালাগে তেওঁলোকৰ কাৰণে এইটোৱে সহজ পদ্ধতি এইটোৱে তেওঁলোকৰ কাৰণে সহজ পদ্ধতি ঠিক আছে সম্পূৰ্ণ ভিডিও হল